আগত উপস্থাপন কৰিলে, কিন্তু মই দুটামান কথা ক'বলৈ যাওঁ আৰু মই আলোচনা এইটো প্ৰামাণিকভাৱে আপোনালোকৰ আগত কৰিব ওলাইছো। আজি কেইদিন আগতে মই উদাহৰণটো দি কৈ আছো হা। 1 জানুৱাৰী, অহাকালি 1 জানুৱাৰী হ'ব। 1 জানুৱাৰী আহিলে সেই ছোৱালীজনীৰ বয়স 17 বছৰ হ'ব আৰু 2024 চনৰ 23 আগষ্ট তাৰিখ আহিলে ল'ৰাজনৰ 17 বছৰ হ'ব। কিন্তু ছোৱালীজনীয়ে ঘৰতে এটা বাচ্চা জন্ম দিছে। গম পাইছেনে? আমাৰ ওচৰে পাজৰে হোৱা ঘটনা। আৰু সবতকে ইণ্টাৰেষ্টিং এইটো কিয় হৈছে কওকচোন? ছোৱালীতকৈ ল'ৰাটো কমচে কম 7-8 বছৰৰ সৰু। ডিউৰিং প্ৰেগনেন্সি পিৰিয়ড কিমান গৰ্ভৱতী সময়ত কিমান মেডিকেল ভেকচিনেশ্যন, কিমান মেডিকেল চাৰ্ভিছ পায় না? সেইগৰাকী নাবালিকাই এটাও নাপালে। কিয়? মাতৃগৰাকীয়ে লুকুৱাই ৰাখিলে। এগৰাকী গৰ্ভৱতী ছোৱালী যেতিয়া ঘৰত থাকিব, একদিনতে সন্তান এটা প্ৰসৱ নকৰে। মিনিমাম 9 মাহ সময় লাগিব। সেই 9 মাহ সময়ত না ওচৰ চুবুৰীয়াই কোনোবাই গম পালে, নে মাতৃগৰাকী কাৰোবাক গম পাবলৈ দিলে, আৰু ঘৰতে এটি শিশু জন্ম হ'ল। যেতিয়া ডেলিভাৰীৰ সময় আহে, সেই সময়ত বিভিন্ন সময়ত বহুত কমপ্লিকেটেড কিছুমান কেছ হয়। সেইটো কাৰণে প্ৰতিটো গৰ্ভৱতী মহিলা বা মাতৃ সমাজত মাতৃসকলক স্পেচিয়েলি আমি হস্পিটেললৈ নিব লগা হয়। চি ছেকশ্যনো হ'ব পাৰে, নৰ্মেল ডেলিভাৰী হ'ব পাৰে। বাট এগৰাকী মাইনৰ ছোৱালী, নাবালিকা, 17 বছৰ হোৱাই নাই, কালি হ'বহে 17 বছৰ। সেইগৰাকী ছোৱালী ঘৰত কি ৰিক্সত মাতৃগৰাকীয়ে এটি শিশু মানে জন্ম দিয়াৰ ক্ষেত্ৰত কিমান ৰিক্স লৈছে, না আশা ৱৰ্কাৰে গম পায়, না অংগনবাদী ৱৰ্কাৰে গম পায়, না আমি আৰু আমাৰ বিভিন্ন সজাগ সচেতন মহলে গম পায়। কিবা কাৰণে ঈশ্বৰে নকৰক, কিবা এটা যদি ইনচিডেণ্ট হৈ গ'লে হয়, মেটাৰনেল ডেথ হৈ গ'লে হয়, আৰু কিবা হ'লে হয়, সেইটো এটেম্প টু মাৰ্ডাৰ 302 লাগি গ'লে হয় মাতৃগৰাকীৰ ওপৰত IPC। তাৰ পিছতো শান্ত নাথাকি কি কৰিছে জানেনে? ছোৱালীজনীক আকৌ ল'ৰা ঘৰে বোৱাৰী হিচাপে আপোচ কৰি লৈ গ'ল। কিন্তু যোৱাকালিলৈকে এটা মেডিকেল ট্ৰিটমেণ্ট পোৱা নাই। এইখন লেটাৰ চাওক, মই ভিলেজ লেভেল চাইল্ড প্ৰটেকশ্যন কমিটি যিটো আমলখি আঞ্চলিকৰ আছে, মই তাত দিছোঁ। গভৰ্ণমেণ্ট এপ্ৰভ কমিটি হয়, তেওঁলোকক দিছোঁ, তেওঁলোকে ইনিচিয়েটিভ লৈছে। CDPক দিছোঁ। CDPক দিয়াৰ পিছত ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচাৰক মই লিখিবলৈ বাধ্য হ'লোঁ যে এটলিষ্ট সেই বাচ্চাটোৰ জীয়াই থকাৰ অধিকাৰ আছে, মাতৃগৰাকীৰো আছে। তাক হস্পিটেল দিব লাগে, ট্ৰিটমেণ্ট কৰাব লাগে, মেডিকেল সকলো সুবিধা দিব লাগে। সেই লিখাৰ কাৰণে কালি ৰাতি অৰুণাচলৰ পৰা আমাৰ গাঁও প্ৰধান আছে দিলীপ বৰাক ডাঙৰীয়াই মোক ফোন কৰিছে। জইণ্ট ডিৰেক্টৰ অফিচৰ পৰা এখন লেটাৰ আহিছে সুমনা PHC যে এই নাবালিকা মাতৃ আৰু বাচ্চাটোকো মেডিকেল চাৰ্ভিছ প্ৰভাইড কৰিব লাগে বুলি। গতিকে আমি গাঁও প্ৰধান হিচাপে আশা ৱৰ্কাৰ আৰু কেইজন ব্যক্তি আমি ইয়াত আহিছোঁ। আজি 3 দিন আগত DDC মিটিং, অনাৰেবল ডেপুটি কমিশনাৰ DC ডিষ্ট্ৰিক্ট কমিশনাৰ DC অফিচত হৈছিলে। প্ৰত্যেক মাহে DDC মিটিং হয়। তাত মোৰ এই লেটাৰখন উপস্থাপন কৰিছে DCৰ ওচৰত, আৰু এই লেটাৰখন ইমিডিয়েট PHCলৈ ছাবমিট কৰি পেলাই কালি ৰাতি কৈছে মেডিকেল চাৰ্ভিছ দিবলৈ। আৰু চবতকৈ ডাঙৰ কথা কি জানে? এতিয়া এই পক্সো কেছ ৰেজিষ্টাৰ হ'ব। সেই ল'ৰাৰ পিতৃ মাতৃৰ ওপৰতো হ'ব, ছোৱালীৰ মাতৃৰ ওপৰতো হ'ব। পক্সো মানে প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম সেক্সুৱেল অফেন্সেছ 2012, মানে শিশুক যৌন নিৰ্যাতনৰ পৰা সুৰক্ষা দিয়া যিটো আইন দিয়া হৈছিলে, সেই আইনৰ অধীনত এওঁলোকৰ ওপৰত এতিয়া FIR হ'ব। 20 বছৰ জেল, 20 years জেল আছে, মিনিমাম 10 years, আৰু তাতকৈ বেছিও হ'ব পাৰে। আৰু যদি বিল' 13 years 13 বছৰৰ কম বয়সৰ শিশু হয়, সি মাইনৰ ছোৱালী হ'ব পাৰে, ল'ৰা হ'ব পাৰে।